অহ জুন, কি হ'ল? তোক আজিকালি গাঁৱত দেখিবলৈ নোপোৱা হ'লো। আছোতো, মই গাঁৱতে আছো। গাঁৱত আছ, কিন্তু তৰা গাঁৱত নোহোৱা হোৱাৰ পৰা তই ঘৰৰ ভিতৰৰ পৰাই ওলোৱা নাই। তৰা গাঁৱত নোহোৱা হোৱাৰ পৰা একেবাৰে ঘৰৰ ভিতৰত সোমাই ললি ন? কথা তেনেকুৱা নহয়, আচলতে মই অলপ ব্যস্ত আছো। ব্যস্ত? তইনো কিহত ব্যস্ত আছ? তোৰচোন একো কাম বন নাইয়ে, বেকাৰ ল'ৰা, ব্যস্ত কিহত আছ? মই ঘৰুৱা কাম বনতে ব্যস্ত আছো। দেউতাৰ লগত পথাৰৰ কাম বনবোৰত যাব লাগিব এতিয়া। কিছুমান কাম ঘৰত কৰি আছো, এই ধৰ হেঙাৰ দিয়া, তাঁতি দিয়া, সেইবোৰ কামত দেউতাক সহায় কৰি দিছো। কিন্তু হেঙাৰ তাঁতি দিয়া খেতি কৰা এটা ল'ৰালৈ তৰা জানো বিয়া হ'ব? তই তৰাক বহুত ভাল পাৱ, কিন্তু তৰাই এতিয়া তোক ভাল নাপায়, কাৰণ তোৰ তৰা গৈ এতিয়া চহৰত আছেগৈ। আৰু চহৰীয়া ল'ৰাৰ প্ৰেমত পৰি তাই চাগে কিমান এনজয় কৰিছে। তই গাঁৱত তৰাৰ অপেক্ষাত ৰৈ থাক। তৰাই চাগে তোক কৈ থৈ গৈছে যে তাইৰ অপেক্ষাত তই ৰৈ থাকিব লাগিব। তৰাই মোক সেইবোৰ একো কৈ থৈ যোৱা নাই। তৰাই মোক ভালদৰে থাকিবলৈ কৈছে, আৰু মোৰ প্ৰেমত বিশ্বাস আছে। তৰাই মোৰ লগত কেতিয়াও বিশ্বাসঘাতকতা নকৰে, আৰু ময়ো তৰাৰ লগত বিশ্বাসঘাতকতা নকৰোঁ। চাবি আকৌ, তোক বিশ্বাস দি ইফালে তোৰ লগত বিশ্বাসঘাতকতা কৰি থকা নাইতো। মনে মনে থাকো কবিতা, তই যি টি কথাবোৰ কিয় কৈ থাক বাৰু? তাই মোক বহুত ভাল পায়, আৰু মই তাইক পাবৰ বাবে মোৰতো চাকৰি নহ'লেও ঘৰুৱা কিবা কাম বন কৰিব লাগিব, সেইবোৰতে লাগিছোঁ। তই পঢ়াত ইমান ভাল নাছিলিয়ে আগৰ পৰা, যেনে তেনে বিএটো পাছ কৰিলি বাৰু। কিন্তু আমাৰ মৰমৰ তৰাজনীয়ে চহৰত এম.এ. কৰিব গৈছে। তাই এম.এ. পাছ কৰি বিএ পাছ এটা বেকাৰ ল'ৰালৈ কেতিয়াও বিয়া নহয়। এতিয়া তাই আৰু কিবা কিবি পঢ়িব বোলে বহুত। ঘৰত মানুহবোৰে কৈছে নহয় তাহাঁতৰ ঘৰত। আৰু তইতো বিএত নাম লগাবকে নোৱাৰিলি। তইনো পঢ়াত কিমান ভাল, হায়াৰ ছেকেণ্ডেৰীত যেনে তেনে পাছ কৰিলি, এতিয়া আকৌ তই লোকক হাঁহিছ। তই বিয়া হৈ গুচি নাযাৱ কিয়? বিয়া হ'বলৈ এটা ল'ৰা পোৱা নাই যে, তোৰ নিচিনা, সেয়ে যোৱা নাই। তই যদি কওঁ মোক বিয়া পাতো বুলি, আজিয়ে তোৰ লগত বিয়া হ'ব সাজু আছো মই। ফকতীয়া কথাবোৰ ক'বলৈকে মোক ৰাখিছিলি ন? আগতেও তই এইবোৰ কথা কৈ থাক। মই সহ্য কৰি থাকোঁ একমাত্ৰ তৰাৰ বাবে। এতিয়া নহ'ব কিন্তু, যি টি কথা কৈ নাথাকিবি। স্কুল পঢ়ি থাকোঁতে যেতিয়া তই মোলৈ চিঠি লিখিছিলি, তেতিয়াই মই তোক কৈছিলোঁ যে তই মোৰ লাইক নহয়, মই তোক ভাল পাব নোৱাৰোঁ, মোৰ পচন্দৰ তই নহয়। কিন্তু তই তেতিয়াও নুবুজিলি, আৰু এতিয়ালৈকে তই সেই একেটা কথাতে লাগি আছ যে মই তোক ভাল পাব লাগে, তোক বিয়া পাতিব লাগে। আৰু তোক ভাল পোৱা নাই বাবেই তই তৰাৰ বিষয়ে বা মোৰ দুৰ্বলতাবোৰ গাই থাক। এয়া তোৰ কেনেকুৱা ভাল পোৱা হা? তই যদি মোক ভালেই পাৱ, তেন্তে মোৰ দুৰ্বলতাবোৰ খুচৰি আছ কিয়? জুন, তই নাজান মই তোক পাবৰ বাবে কি কৰিব পাৰোঁ। আৰু শুন, তই যিজনীৰ অপেক্ষাত ইয়াত ৰৈ আছ, দেহা মোৰ ভাঙি আছ, ইমান কাম কৰিছ, সেইজনীয়ে তোক বাদেই দিলে। কাৰণ তাই চহৰীয়া ল'ৰাৰ লগত এনজয় কৰি আছে, ৰেষ্টুৰেণ্টত, ৰিজৰ্টত নিশা কটাইছে। চুপ! তৰাৰ বিষয়ে আৰু এটা কথাও বেয়াকৈ নকবি, মই নোৱাৰো শুনিব। সঁচাবোৰ মানুহে শুনিব নোৱাৰে। তই মোৰ সন্মুখৰ পৰা যা, ভালেৰে কৈছো কবিতা, তই মোৰ সন্মুখৰ পৰা যা, তোক সহ্য নহয় মোৰ। মই সঁচাবোৰ কওঁ যে, সেয়ে তই মোক বেয়া পাৱ। চাবি, এদিন চহৰৰ পৰা যেতিয়া তোৰ তৰা উভতিব, তাইৰ কাষত এটা ল'ৰা লৈ আহিব, আৰু সেইটোৱেই হ'ব তাই হ'বলগীয়া স্বামী। তই থাকিবি আৰু কান্দি কান্দি। আহিছোঁ দে মই। সেইজনী সাংঘাতিক ছোৱালী। আৰে মোৰ তৰাৰ ওপৰত মোৰ বিশ্বাস আছে। মোৰ তৰাই কেতিয়াও মোৰ লগত বিশ্বাসঘাতকতা নকৰে। তৰাক মই বহুত ভাল পাওঁ। যোন তৰা একেলগে থাকিম, যোন তৰাই ধেমালি কৰিম। তোমাক কিন্তু মানিছোঁ দেই তৰা, ইউনিভাৰ্চিটি আৰু অহা যোৱা কৰা ৰাস্তাটো, মানে এই চহৰৰ সিমানবোৰ ল'ৰাই তোমাক প্ৰপ'জ কৰিছে, কিন্তু কোনো এটা ল'ৰাক ভাল পাওঁ বুলি কোৱা নাই। আজি এটা বছৰ পাৰ হৈ গ'ল, তুমি কাকো ভাল পাওঁ বুলি কোৱা নাইকিয়া। আৰু মই তোমাৰ যে কোনোবা বয়ফ্ৰেণ্ড আছে সেইটোও নাভাবোঁ, কাৰণ তুমি ফোনত কাৰো লগত কথাও নাপাতা, কেৱল ঘৰৰ মানুহকেইটাৰ লগতে কথা পাতা। কিয় ইমান ভাল ভাল হেণ্ডছম ল'ৰাবোৰে তোমাক প্ৰপ'জ কৰিছে, একচেপ্ট কৰা নাই কিয়?
তোমাৰ ঠাইত যদি মই হলোহেঁতেন মই কেতিয়াবাই একচেপ্ট কৰিলোহেঁতেন এতিয়ালৈকে কেইটাৰ লগত চেনি খালোহেঁতেন তাৰো কোনো পাত্তা নাই মোৰ বাবে ভাল পোৱা চেনি খোৱা নহয় অ' নিকিতা মোৰ বাবে ভাল পোৱা হৈছে অন্তৰৰ এক বিশ্বাস গভীৰ অনুভূতি আৰু সঁচা দুখন হৃদয়ৰ মিলন অহ কিন্তু তেনেকুৱা এজন ল'ৰা পাবলৈ হ'লে তুমিতো কথা পাতিব লাগিব ল'ৰাজনৰ লগত ইমান ভাল ভাল ঘৰৰ ল'ৰাই তোমাক প্ৰপ'জ কৰিছে নাই তুমি একচেপ্ট কৰা নাই আৰে পৰহি দিনা যিটো ল'ৰাই তোমাক ৰাস্তাত ৰাখি প্ৰপ'জ কৰিছিলে সেই ল'ৰাটো কোন তুমি জানানে জানো সেইখন জিলাৰ MLA পুতেক ল'ৰাটো অলপ দস্যু বুলি শুনিছোঁ কিন্তু তোমাকতো প্ৰপ'জ কৰিছে ন আৰু ইউনিভাৰ্চিটিৰ প্ৰিন্সিপাল ছাৰৰ ল'ৰাটো যে তোমাৰ প্ৰেমত পাগল আৰু কত যে কোন আছে তুমি যে কাকো ভাও নিদিয়া মই আচৰিতে হওঁ ঐ বুদ্ধুজনী তুমি কাৰোবাৰ লগত কথা পাতিলেহে জানিবা সেই অন্তৰখন সঁচা নে মিছা আৰু প্ৰিন্সিপাল ছাৰৰ ল'ৰাজনে তোমাক ট্ৰুলি ভাল পাই যেনেই মোৰ অনুভৱ হয় কিন্তু তুমি কাক বিচাৰি আছা মনে মই বিচাৰি থকাজন মোৰ হৃদয়ৰ প্ৰতি কোণে কোণে আছে মই বিচাৰি থকাজন মোৰ আশে পাশে আছে তোমালোকে নেদেখা কিন্তু মই অনুভৱ কৰিব পাৰোঁ তেওঁ মোৰ প্ৰতি টোপাল তেজত আছে তেওঁ মোৰ লগত আছে ওহো ভূত নেকি আকৌ সেইটো ভয়ে লাগে দেই আমি নেদেখো তুমি দেখা ভূতে পোৱা নাইতো তোমাক ভূতক ভাল পোৱা নাইতো তুমি কি যে কথাবোৰ কোৱা নিকিতা ভূতক ভাল পাম সি ভূত নহয় সি মোৰ জান হয় জান সি আকাশৰ জোন হয় জোনটোৰ দৰে জিলিকি আছে সি মোৰ মনত সি মোৰ জোন কোন হয় পিছে সেই মহান ব্যক্তিজন আমাকো লগ পাই দিয়াৰ সৌভাগ্যকণ দিবা ৰবাচোন ৰবা যদি তোমাৰ মনত আছেই জোন নে কি কৈছা সেই জোন তোমাৰ পৰা ইমান আঁতৰত কিয় আজিকালি মোবাইলৰ যুগ তাৰ হাতত কি মোবাইল এটাও নাই নেকি তোমাক ফোন কৰিবলৈ তুমি তালৈ ফোন নকৰা কিয় তাৰ লগত কথা নপতাকৈ তাক নেদেখাকৈ থকাটো মোৰ বাবে এটা সময়ত বৰ কষ্টকৰ আছিল কিন্তু এতিয়া অভ্যাসত পৰিণত হৈ গ'ল তাৰ লগত কথা নাপাতিবলৈ ফোনত মোৰ মায়ে মোক শপত দি পঠালে আৰু সেই মাৰ শপত ৰাখিবলৈ গৈয়েই মই ফোনত তাৰ লগত কথা নাই পতাও কি তাৰ মানে সঁচাকৈ তোমাৰ কোনোবা বয়ফ্ৰেণ্ড আছে ভালদৰে কথাবোৰ কোৱাচোন ইমান দিনে মোৰ পৰা কিয় লুকুৱাই ৰাখিছিলা ইমান দিনে এইবোৰ প্ৰশ্ন তুমি মোক কৰা নাছিলা সেইবাবে মই লুকুৱাই ৰাখিছিলোঁ নিকিতা এতিয়া কৰিছা সেই মই ক'ব বিচাৰিছোঁ কোৱাচোন তৰা কোন হয় সেই জোন মোৰ ভাল পোৱা জোন মোৰ প্ৰেম জোন মোৰ বৰ্তমান জোন মোৰ অতীত আৰু ভৱিষ্যত ক্লাছ 1ৰ পৰা জোনৰ লগত মই পঢ়িছোঁ মোক মা আৰু দেউতাই প্ৰাইভেট স্কুলত পঢ়াব বিচাৰিছিল মই নপঢ়িলোঁ প্ৰাইভেট কলেজত পঢ়াব বিচাৰিছিল মই নপঢ়িলোঁ কাৰণ মই জোনৰ লগত একেখন স্কুল একেখন কলেজতে পঢ়িব বিচাৰিছিলোঁ আৰে 1ত তুমি এডমিশ্যন লওঁতেতো সৰু আছিলা তেতিয়া তুমি নপঢ়ো বুলি জোনৰ বাবে ক'লা অঁ জোন আৰু মই সৰুৰ পৰা ধেমালি খেলোঁ জোন তৰাৰ ধেমালি আৰু সেই ধেমালি খেলোঁতেই জোনক এৰি মই থাকিব নোৱাৰা হ'লোঁ মোক বোলে প্ৰাইভেট স্কুলত এডমিশ্যন দি দুদিনমান স্কুললৈ নিছিল কিন্তু মই প্ৰায়ে জোনক বিচাৰি কান্দিছিলোঁ সেই জোন পঢ়া গাঁৱৰ চৰকাৰী স্কুলখনতে মোক নাম লগাই দিছিল তেতিয়াৰ পৰা ডিগ্ৰী পঢ়ালৈকে মই জোনৰ লগত একেলগে পঢ়িছিলোঁ জোনৰ লগত ধেমালি খেলি খেলি থাকোঁতে কেতিয়া তাক মই ভাল পাই পেলালোঁ সেয়া মই নিজেই নাজানিলোঁ জোনেও মোক প্ৰপ'জ কৰা নাছিল ময়ো জোনক প্ৰপ'জ কৰা নাছিলোঁ কিন্তু আমাৰ মাজত প্ৰেম হৈ গৈছিল এদিন বিহুৰ আখৰা কৰিবলৈ আমি একেলগ হৈছিলোঁ সংঘত আৰু লগৰবোৰে মেইন ঢুলীয়া তাক বাচিছিল আৰু মেইন বিহুৱতী মোক বাচিছিল তেতিয়াৰ পৰা সকলোৱে আমাৰ যোৰাটো পচন্দ কৰিছিল জোকাৰি আহিছিল কিন্তু আছে এজনী ছোৱালী যে আমাৰ যোৰাটো পচন্দ কৰা নাছিল আৰু তাইয়ে সকলোতে উলিয়াই দিলে যে মই জোনক ভাল পাওঁ আৰু জোনে মোক ভাল পায় আৰু তেতিয়াৰ পৰা মোৰ ঘৰৰ মানুহে মোক শাসন কৰিব ল'লে
কাৰণ যোন দুখীয়া ঘৰৰ ল'ৰা আৰু মই চৰকাৰী চাকৰি কৰা মোৰ দেউতা মাৰ ছোৱালী। আৰু তাৰ পিছত তোমালোকৰ মাজত সংঘাত আহিল নেকি? অঁ, যোনেও জানে যে মই জোনক বহুত ভাল পাওঁ আৰু ময়ো জানো যে মই ভাল পোৱাৰ দৰে যোনে মোক ভাল পায়। আমাৰ মাজত কথা হ'ল, ফোনত কথা হ'ল। যেতিয়া ঘৰৰ মানুহে মোক জোনক লগ কৰিবলৈ নিদি আঁতৰাই ৰাখিছিল, ৰাতি ৰাতি ফোনত কথা পাতিছিলোঁ। জোনক মই তেতিয়া কৈ দিছিলোঁ যে মই তাক কিমান ভাল পাওঁ আৰু জোনেও মোক কৈছিল। এদিন হঠাতে মোৰ মায়ে মোক ইয়াত পঢ়িবলৈ অহাৰ কথা ক'লে। জোনক এৰি মই আহিব বিচৰা নাছিলোঁ। তথাপিতো মই জোনক কথা দি থৈ আহিছোঁ যে জোন, মই পুনৰ উভতি আহিম তোৰ ওচৰলৈ। তই মোৰ বাবে অপেক্ষা কৰ নকৰ সেইটো তোৰ কথা, কিন্তু মই তোৰ ওচৰলৈ আহিম। আৰু মোৰ মায়ে মই জোনৰ লগত কথা পাতি থকা গম পাই মোক সেইদিনা দুচৰ মাৰিলে আৰু মোৰ পৰা ফোনটো কাঢ়ি সেই চিমখন ভাঙি পেলালে, যিখন চিমেদি মই জোনৰ লগত কথা পাতিছিলোঁ। নতুনকৈ এখন চিম উলিয়াই দিলে আৰু ক'লে, মোৰ এই শপত মাজনী, তই এই নতুন চিমৰ নাম্বাৰ জোনক নিদিবি আৰু তই জোনৰ লগত হোষ্টেলৰ পৰা ফোনত কথা পাতি নাথাকিবি। আৰু মাৰ সেই কচম ৰাখিয়েই মই জোনৰ লগত ফোনত কথা পতা নাই নিকিতা। কিন্তু মোৰ অন্তৰে জোনক বিচাৰে, মোৰ চকু জুৰিয়ে জোনক বিচাৰে। ঘৰলৈ এই এবছৰটোত এদিনো যোৱা নাই, কাৰণ মোৰ মা দেউতাই যাবলৈ দিয়া নাইকিয়া। মা দেউতা নিজেই আহিছে ইয়ালৈ। যি লাগে মোক দি থৈ গৈছে, ঘৰৰ পৰা বনাই আনি খুৱাইছে, মায়ে নিজেই ৰান্ধি ইয়াত খুৱাইছে। তথাপিতো মোক গাঁৱলৈ যাব দিয়া নাই, কাৰণ গাঁৱলৈ গ'লে কিজানি মই পুনৰ জোনক লগ কৰিম, জোনৰ প্ৰেমত পৰিম। কিন্তু মোৰ মা দেউতাই নাজানে, তেওঁলোকৰ একমাত্ৰ জীয়েকৰ সুখ কেৱল জোনৰ লগত আছে। জোন তৰাৰ সেই ধেমালিবোৰ, শৈশৱতে কৰা ধেমালিবোৰ পুনৰ এতিয়া কৰিব বিচাৰোঁ। পুনৰ আমি একেলগে জীৱন অতিবাহিত কৰিব বিচাৰোঁ। এই তৰাই জোনৰ লগত হাঁহিব বিচাৰে জোনৰ সুখত আৰু কান্দিব বিচাৰে জোনৰ দুখত। তুমি জানানে নিকিতা, জোনেই মোৰ জীৱন। আজি জানিছোঁ তোমাৰ জীৱনৰ সত্যবোৰ। সেইবাবে তুমি ইমান মন মাৰি থাকা কেতিয়াবা। তোমালোকৰ নিচিনা গভীৰ ভালপোৱা হয়তো আজিকালি ল'ৰা ছোৱালীৰ মাজত নাই। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম তোমালোকৰ ভালপোৱাই যাতে পূৰ্ণতা পায়, তুমি যাতে জোনক পোৱা আৰু জোনে তৰাক। ময়োতো ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰি আহিছোঁ। কিন্তু মই জানো, মোৰ বিশ্বাস আছে, মোৰ জোন মোৰ বাবে ৰৈ থাকিব। মোৰ জোনে তৰাক এৰি নিদিয়ে। তোমাৰ দাদাক আৰু পাপাক দেখাতে খঙাল যেন লাগে। তেওঁলোকে চাগে তোমাক বহুত শাসন কৰে। দাদা আৰু পাপায়ে মোক বহুত শাসন কৰে। মোৰ জোনৰ ঘৰখন দুখীয়া হয়, কিন্তু জোনৰ ঘৰখনৰ মাজত যিখিনি মিলা প্ৰীতি মৰম চেনেহ আছে, সেইখিনি মোৰ ঘৰখনত হয়তো নাই। জোনৰ এজনী ভনীয়েক আছে, মাক দেউতাক আছে, কিমান মৰম চেনেহ। মোৰ ভাইটিয়ে মোক অলপ বুজি পায়, বাকী মোৰ দাদা পাপায়ে মোক অলপো বুজি নাপায়। ইমান সঁচা ভালপোৱা জানো বিচ্ছেদ হ'ব পাৰে? কেতিয়াও নহয়। চিন্তা নকৰিবা, তোমালোকৰ ভালেই হ'ব। নাজানো আৰু কপালত কি লিখা আছে। মইতো ভাল হোৱাটোৱেই বিচাৰোঁ। জোনক বিচাৰোঁ মোৰ জীৱনত, তৰাৰ জীৱনত জোন জিলিকি থাকক। জোনৰ পোহৰে তৰাক শুৱনি কৰি ৰাখক আৰু শুৱনি, অত্যাধিক শুৱনি কৰি ৰাখক। তৰা, আমাৰ ক্লাছ আছে নহয়, ওলোৱা। আজি কিন্তু মই তোমাৰ বাবে একো নাৰান্ধিলোঁ। মোৰ মেগী খাবৰ মন গ'ল, মই মেগী অকণকৈ বনাই খালোঁ। তুমিও মেগীকে খাবানে? সেইজনী কিমান কওঁ, মেগীবোৰ ৰেগুলাৰ খাই থাকিলে ভাল নহয়, অকল মেগী মেগী মেগী। হ'ব দিয়া, আজি বাৰু মই তোমাৰ ভাগৰ মেগী অলপকৈ খাওঁ, কিন্তু কালিলৈ মোক পুনৰ মেগী নাযাচিবা। কালিলৈ তোমাৰহে ৰন্ধাৰ পাল, তুমিতো ধুনীয়াকৈ ৰান্ধি মোক খোৱাবাই। নিশ্চয়। তৰা, আৰু এটা কথা তোমাক সুধিবলৈ মন গৈছে, সুধো নেকি? কিয়নো নুসুধিবা, সোধাচোন। জোন দেখিবলৈ কেনেকুৱা?
জোন দেখিবলৈ পূৰ্ণিমাৰ জোনটোৰ দৰেই নেকি? উজ্জ্বল, মৰম লগা। তুমি জোনক চাব বিচাৰিছা? ৰ'বা, মই জোনক মোৰ ডায়েৰীৰ মাজত ৰাখিছোঁ। আৰু এফালে মোৰ জোন আছে, আনফালে মোৰ ভগৱান আছে। মই ভগৱানৰ লগত সমপৰ্যায়ত জোনক ৰাখিছোঁ। তুমি চাব বিচাৰিছা? নিশ্চয় চাব পাৰিবা। দেখুওৱা দেখুওৱা, মই যে বহুত এক্সাইটেড হৈ আছোঁ তোমাৰ জোনক চাবলৈ। আহা দেখাইছোঁ।